হুছেইন চাহাব মোৰ ঘৰত আজি নহয় কেইবাবাৰো আহিছে। তেওঁৰ ঘৰতো মই গৈছোঁ, বহুত পুৰণা বন্ধু। কোনো পলিটিকেল কথা নাই, ৰাজনৈতিক কোনো তেওঁৰ লগত মই কেতিয়াও কথা নাপাতোঁ। আমাৰ এই সাহিত্য জগতৰ লগত যিখিনি আছে সেই বাৰ্তাখিনি দিবৰ কাৰণে তেওঁৰ মাধ্যমত দিছোঁ। মানে যিহেতু তেওঁ ৰাজহুৱা কামত জড়িত থাকে, গতিকে সাহিত্যৰ লগত জড়িত যিবিলাক বাৰ্তা সেই বাৰ্তাবিলাক তেওঁৰ মাধ্যমত কিছু গোটেই অসমত বিয়পাই পাই দিয়াৰ কাৰণে মই প্ৰচেষ্টা কৰিছোঁ আৰু সেইমতে মই কেইবাখনো কিতাপো লিখিছোঁ। তাৰে ভিতৰত যিকেইখন কিতাপ লিখিছে তাৰে ভিতৰত গুৰুত্বপূৰ্ণ কিতাপ হৈছে আমি কেতিয়া অসমীয়া হ'লো। আমি কেতিয়া অসমীয়া হ'লোঁ আৰু লগতে আৰু এখন আছে, সেইখন হৈছে অসমৰ আদিৰূপ প্ৰাগজ্যোতিষ ৰহিত কামৰূপ আৰু কমতা। আমি নামটো যদি কৈছোঁ আমি কেতিয়া অসমীয়া হ'লো, এই নামটো দিয়াৰ কাৰণটো কি আছে? নাম দিয়াৰ কামটো হৈছে তথ্য হ'ল যে এইটো অসমীয়া, আমি কেতিয়া অসমীয়া হ'লোঁ, অসমৰ মানুহবিলাকে অসমীয়া কেতিয়া হ'ল, ডিব্ৰুগড়ৰ মানুহজন কেতিয়া অসমীয়া হ'ল। আহোম অহাৰ আগত কোনো মানুহ অসমীয়া নাছিল, কাৰণ অসম শব্দটোৱেই নাছিল, অসম শব্দটোৱেই নাছিল। গতিকে আহোম অহাৰ আগত আমাৰ এই শব্দটো অহা নাই। আহোম অহাৰ পিছত এতিয়া আহোমে এদিনতে গোটেই অসম জয় কৰা নাছিলে। শিৱসাগৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে আহোঁতে 425 বছৰ লাগিছে। 400 চুকাফাৰ পিছত 425 বছৰ পিছতে গুৱাহাটী আহোমৰ দখললৈ গৈছে। গতিকে যেতিয়ালৈকে আহোম অহা নাই তেতিয়ালৈকে অসমীয়া মানুহ হোৱা নাছিল, অহাৰ পিছতে অসমীয়া হৈছে। গতিকে তৰে তৰে কেতিয়া কেতিয়া কেনেকৈ অসমীয়া মানুহবোৰ অসমৰ তথাকথিত অসমৰ মানুহখিনি কেনেকৈ অসমীয়া হ'ল সেই বিষয়ে মই এইটো কিতাপখনত বিতংভাৱে লিখিবলৈ প্ৰচেষ্টা কৰিছোঁ। কিবা এটা কলেজত পঢ়োঁ, দৰং কলেজত পঢ়িছোঁ, তেজপুৰত। এই সময়ত মোক কলেজৰ মোৰ লগৰ ল'ৰা ছোৱালীবিলাকে টিকিং কৰিছিলে, এই গোৱালপৰীয়া বঙালী। মই এটা নাটক হৈ আছে, নাটকত মই কৈছোঁ মোকো এটা পাৰ্ট দে, ময়ো নাটক কৰিম। নিপুণ গোস্বামী জানে আপোনালোকে, নিপুণ গোস্বামী মোৰ জুনিয়ৰ আছিল। নিপুণ গোস্বামী আছিলে বন্ধুৰ নিচিনা, তেজপুৰৰে। প্ৰফুল্ল বৰা ৰাইটাৰ মোৰ ক্লাছমেট। এই চবেই ইমান একে ক্ল'জ ৰিলেশ্যন থকা স্বত্বেও তেওঁলোকে মোক গোৱালপৰীয়া বঙালী বুলি কৈছিলে। তেওঁলোকৰ এতিয়া মই প্ৰটেষ্ট নকৰি মনে মনে ভাবিছোঁ এই গোৱালপৰীয়া বঙালীটো কিয় কয়। তাৰপিছত মোৰ ডাঙৰ দাদাক ক'লোঁ, ডাঙৰ দাদাই কৈছে মই যেতিয়া কটনত পঢ়োঁ মোকো গোৱালপৰীয়া বঙালী বুলি টিকেট কৰিছে। তাৰমানে এইটো আজিৰ নহয়, বহুত দিনৰ পৰা চলি আছে। এই বস্তুটো কিয় হৈছে সেইটো গোটেই অসমীয়া মানুহবোৰ জানিব লাগিব। সেইমতে অসমীয়া মানুহ জনাবৰ কাৰণে কেনেকৈ হ'ল এই কথাটো এই বিস্তাৰিত বিৱৰণকৈ কিতাপখনত মই লিখিছোঁ। সেইমতে আজি ধৰক এই কিতাপখনৰ মাধ্যমত বহুত অসমীয়া মানুহে এতিয়া বুজি পাইছে যে নাই, গোৱালপৰীয়াবিলাকে গোৱালপৰীয়া বঙালী নহয়। সেইকাৰণে কোনোবা যদি আছে তেখেতক কৈছোঁ, তেওঁৰ হাত দীঘল মানুহ, যদি পাৰে মোৰ কিতাপখনৰ ইংৰাজী মামণি বাইদেউ জানে নহয়, মামণি ৰয়চম গোস্বামী, তেখেতে এই কিতাপখন উন্মোচন কৰিছিলে গুৱাহাটীত। তেখেতে কৈছে যে এইখন কিতাপ ইংৰাজীত অনুবাদ কৰিব লাগে আৰু মানে কলেজৰ কোৰ্চত সোমাই ল'ব লাগে, আৰু এই লিখকজনৰ এজন ডক্টৰেট ডিগ্ৰী দিব লাগে। সেইমতে তেওঁ ৰেডি কৰিছিলে। মোৰ কপাল বেয়া, তেখেতে তাৰপিছতে সেইখনৰ পিছতে অসুস্থ হ'ল, তাৰপিছত 6 মাহৰ পিছতে ঢুকালে। কিন্তু তেওঁৰ কথা তেওঁৰ নহ'ল আৰু চৰকাৰৰ নিদিলে, কাৰো কোনো হেৰি নিদিলে। চৰকাৰে কিবা কিবি দিম বুলি বহুত দিনৰ পৰা কৈ আছে, আপোনাক বঁটা দিম, অমুক দিম, পদ্মশ্ৰী দিম কৈ আছে চৰকাৰে, কিন্তু এনেই জনায় মোক, সান্তনা দিয়ে আৰু তেনেকৈ। চৰকাৰে পাইছোঁ সাহিত্যিক বঁটা পাইছোঁ, সাহিত্যিক পেঞ্চন যিটো সেইটো পাওঁ মই। ছাগলীয়া খালি বাড়িটো দান ভাঙিছে বুলি